নমস্কাৰ ছাত্ৰীসকল, কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত 5টা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টিত জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো আপোনালোকে দেখিছে অফিচ অফ দি ডিষ্ট্ৰিক্ট কমিশনাৰ হাইলাকান্দিৰ ফালৰ পৰা এখন অৰ্ডাৰ প্ৰকাশ পাইছে আৰু অৰ্ডাৰটি হৈছে আপোনালোকে দেখিছে যে দি এমপ্লয়িজ হু ৱেৰ এংগেজড এজ BLO আৰ হিয়াৰবাই exempted in daily attendance in Shiksha Setu portal 25th April 2025 to 28 April 2025 অৰ্থাৎ হাইলাকান্দি ডিষ্ট্ৰিক্টত যিসকল এমপ্লয়িজ PLO হিচাপে তেওঁলোক নিযুক্ত হৈ আছে তেওঁলোকক 25 এপ্ৰিলৰ পৰা 28 এপ্ৰিললৈ শিক্ষা হেতুত এটেন্ডেন্স দিয়াৰ পৰা তেওঁলোকক ৰেহাই দিয়া হৈছে কিয়নো ভোটাৰ স্লিপ ডিস্ট্ৰিবিউচনৰ কাৰণে। এতিয়া আহিছো দ্বিতীয়টি খবৰলৈ। আপোনালোকে বহুতেই জানিব বিচাৰিছিলে যে এপ্ৰিল মাহৰ যি পেঞ্চন আৰু দৰমহা এবাৰ পলম হ'ব নেকি। আপোনালোকে ক্যালেন্ডাৰত দেখিছে যে এপ্ৰিল মাহৰ সাধাৰণতে যিকোনো পেঞ্চনৰ পেঞ্চন 25 তাৰিখৰ পিছত হৈ যায়, কিন্তু এবাৰ 26, 27 আৰু 28 এই কেইদিন বন্ধ আছে। গতিকে 25 তাৰিখে যদি আপোনালোকৰ পেঞ্চন নহয় তেতিয়াহ'লে 29 আৰু 30 তাৰিখৰ পৰাহে আপোনালোকৰ পেঞ্চনসমূহ হ'ব। ঠিক একেদৰে দৰমহাৰ ক্ষেত্ৰতো আপোনালোকে দেখিছে যিহেতু 28 এপ্ৰিল তিথি অফ দামোদৰ দেৱৰ কাৰণে হলিডে আছে সোমবাৰে, আৰু 1 মে দিৱস আৰু 2 মে তাৰিখে বহুকেইখন জিলাত পঞ্চায়ত নিৰ্বাচন আছে। গতিকে আগত যিদৰে আপোনালোকে 1 তাৰিখতেই দৰমহা বা 1-2 তাৰিখতেই পায়, গতিকে এইবাৰ 3 তাৰিখৰ পৰাহে আপোনালোকে দৰমহাসমূহ পাব। পিছে কিছু সংখ্যক ডিষ্ট্ৰিক্টত 2 তাৰিখৰ পৰাই আপোনালোকৰ দৰমহাবিলাক সোমাব। গতিকে চিন্তাৰ কোনো কাৰণ নাই, যিহেতু পঞ্চায়ত ইলেকশ্যন 2 তাৰিখে আছে। আৰু এতিয়া অন্য এটা খবৰলৈ আহিছোঁ, যিটো অফিচ অফ দি ষ্টেট নডেল অফিচাৰৰ ফালৰ পৰা জনোৱা হৈছে, যিটো প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণৰ সম্পৰ্কত, আৰু বিষয়বস্তুটো হৈছে ৰিভিজন অফ দি মেটেৰিয়েল কষ্ট ফ্ৰম 1 মে 2025 আণ্ডাৰ PM পোষণ। PM পোষণৰ যি এমাউণ্ট লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত ৰিভাইজ কৰা হৈছে, কিছু বৃদ্ধি কৰা হৈছে, আৰু 1 মেৰ পৰা তাক কাৰ্যকৰী কৰা হ'ব। আপোনালোকে লেটাৰখন দেখিছে, অফিচিয়েল লেটাৰ মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে, আৰু 1 মেৰ পৰা ৰিভাইজ ৰেটত আপোনালোকে লাভ কৰিব। গতিকে কিমানকৈ লাভ কৰিব আপোনালোকে নিশ্চয় তালিকাখন দেখিছে। বাল বিকাশ অৰ্থাৎ ক শ্ৰেণীৰ পৰা লোৱাৰ প্ৰাইমেৰীকৈ অৰ্থাৎ ক্লাছ 5লৈকে 1 to 5লৈকে 6 টকা 78 পইচাকৈ আপোনালোকে পাব, আৰু আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত 10 টকা 17 পইচাকৈ আপোনালোকে ৰিভাইজ মতে লাভ কৰিব। গতিকে PM পোষণৰ ক্ষেত্ৰত এটা সুখবৰ আহিল। বহুদিনৰ পৰা চৰ্চাত আছিল যদিও অৰ্ডাৰ নাছিল, গতিকে এতিয়া অৰ্ডাৰ কপিটো প্ৰকাশ পোৱাৰ পিছত আৰু চিন্তা নাথাকিব। গতিকে আপোনালোকে নিশ্চয় দেখিলে ৰিভাইজ যিটো বাল ভাটিকাৰ ক্ষেত্ৰত ক শ্ৰেণীৰ পৰা যিটো ক্লাছ 1 to 5লৈকে 6 টকা 78 পইচা, আৰু আপাৰ প্ৰাইমেৰী ক্লাছ 6 to 8লৈকে 10 টকা 17 পইচা প্ৰতিজন ছাত্ৰ ছাত্ৰী অনুসৰি আপোনালোকে পাবলৈ সক্ষম হ'ব। গতিকে ছাৰ বাইদেউসকল, আজিৰ এই ভিডিঅ'টোৰ যোগেদি এই গুৰুত্বপূৰ্ণ খবৰকেইটা আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব, বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, আৰু প্ৰথমবাৰ যদি চাইছে আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।